ইতিমধ্যে আমাৰ এই অনুষ্ঠানলৈ 23খন জিলাৰ বিভিন্ন প্ৰতিনিধিসকল আহিছে, পুৰুষ আৰু মহিলা, আৰু কেইবাখন জিলাও পুৰুষ মহিলা আহিবলৈ বাকী আছে। আমি জানিব পৰা মতে ইতিমধ্যে তেখেতসকল আহি আছে আৰু আমি তেখেতসকলকো এই জয়মাছি ডুংডুং ক্ষেত্ৰত আদৰিবলৈ আমি সাজু হৈ আছোঁ। হয় 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 এয়া আমি এগৰাকী উদ্যোক্তা নগেন গগৈৰ পৰা আমি তেখেতসকলৰ এই বিহু সুৰক্ষা সমিতিৰ অধিৱেশনৰ বিষয়ে কিছু কথা আমি জানিবলৈ চেষ্টা কৰিছোঁ। তেখেতে কিছু কথা ক'লে আৰু ইয়াত উপস্থিত আছে অসমৰ বিভিন্ন জিলাৰ পৰা অহা কেইগৰাকীমান প্ৰতিনিধি। আমি তেখেতসকলৰ পৰা তেখেতসকলৰ মনৰ কথা জানিবলৈ বিচাৰিম। আপুনি ক'ৰ পৰা আহিছে? নমস্কাৰ, মোৰ নাম পিতাম্বৰ দিঙা, মই ডিব্ৰুগড় জিলাৰ বিহু সুৰক্ষা সমিতিৰ সভাপতি। আপোনালোক কেইজন প্ৰতিনিধি ইয়াত উপস্থিত আছে? আমাৰ ডিব্ৰুগড় জিলাৰ পৰা প্ৰায় 22জনমান প্ৰতিনিধি আহিছোঁ আমি। তাৰমানে কেন্দ্ৰীয় প্ৰতিনিধি আগত পূৰ্ব আছিলে 10জন আৰু নতুনকৈ আমি আৰু 22জন। হয়, এয়া এগৰাকী ডিব্ৰুগড়ৰ পৰা অহা বিশেষ প্ৰতিনিধি। তেখেতৰ পৰা আমি তেখেতসকলৰ মনৰ কথা জানিছোঁ। আৰু অসম বিহু সুৰক্ষা সমিতি, যি আজি অসমৰ বিহু তথা লোক সংস্কৃতিৰ প্ৰচাৰৰ ক্ষেত্ৰত বিশেষ উদ্যোগ লৈ আহিছে, আজি সঁচাকৈ আমি খুবেই আনন্দিত হৈছোঁ সেই সমিতিৰ আজি এই বাৰ্ষিক অধিৱেশনত উপস্থিত হ'বলৈ পায়। আৰু মই এইখিনিতে নগেন গগৈক পুনৰ এবাৰ লগ কৰিব বিচাৰিম। আপোনালোকৰ ইয়াত ইতিমধ্যে আপুনি জানিবলৈ দিলে যে ইয়াত প্ৰায় 23খন জিলাৰ প্ৰতিনিধি আহি উপস্থিত হৈছে। আপোনালোকে ইয়াত থকা খোৱাৰ ব্যৱস্থা কেনেধৰণে কৰিছে বা কিবা অসুবিধা আপোনালোকে পাইছে নেকি? হয়, আমি ৰাইজৰ সহযোগত এই অনুষ্ঠানটি আমি অনুষ্ঠিত কৰিছোঁ। তিতাবৰ জিলা সৌজন্যত জংঘল ব্লক আৰু বাহনী শাখাৰ উদ্যোগত এই অনুষ্ঠানটি অনুষ্ঠিত কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, মৰিয়নি কিংখু ক্লাব, সদৌ অসম ছাত্ৰ সন্থাৰ যোৰহাট জিলা আৰু মৰিয়নি আঞ্চলিক শাখাৰ বিভিন্ন লোকসকলে, মই সকলোৱে নাম পাহৰি গৈছোঁ এতিয়া, বিভিন্ন দল সংগঠনে আমাক সহায় কৰিছে আপ্যায়নৰ ক্ষেত্ৰত। মই এই আপাহতে যিসকলে সহায় কৰিছে মই সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইকাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ, বিহুটো কাৰো নিজস্ব সম্পত্তি নহয়, বিহু অসমীয়া ৰাইজৰ সম্পত্তি। সেই বিহু সুৰক্ষা কৰিবৰ কাৰণে অসম ৰাইজ আজি উপস্থিত হৈছেহি আৰু সেইসকলক আদৰিবৰ কাৰণে আমাৰ অসমীয়া ৰাইজে যিখিনি সহায় সহযোগ কৰিছে, মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। এয়া আজি জয়মাছি ডুংডুং ক্ষেত্ৰ আজি নানা জাতি উপজাতিৰ এক মিলন ক্ষেত্ৰ হিচাপে পৰিগণিত হৈছে। আজিৰ এই বিশেষ দিনটোত দুদিনীয়া কাৰ্যসূচীৰে, আজি আৰু অহাকালিলৈ 2টা দিনৰ কাৰ্যসূচীৰে আজি এই অধিৱেশনখন ইয়াত উপস্থিত হৈ